নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া নতুন নতুন চাকৰিৰ কিছু আপডেট আজি এই ভিডিঅ'ৰ জৰিয়তে লৈ আনিছোঁ, য'ত আপোনালোকৰ বাবে পুনৰ আহি গৈছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা নতুন গ্ৰেড 3 আৰু গ্ৰেড 4 পদ, যিখিনি পদৰ কাৰণে মাত্ৰ আপোনালোকে দশম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব। গতিকে কেনেধৰণৰ পদ মুকলি হৈছে এই দশম শ্ৰেণী উত্তীৰ্ণসকলৰ কাৰণে সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাম। লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াৰ লগতে কিবা বিচাৰিছে নেকি, লগতে বয়স কিমানৰ পৰা কিমানলৈকে আবেদন কৰিব পাৰিব আৰু কি কি পদত আপোনালোকে আবেদন কৰিব পাৰিব সকলোখিনি জনাম ভিডিঅ'ৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু লগতে এনেধৰণৰ ভিডিঅ' আমাৰ চেনেলত ডেইলি দি থকা হৈছে। গতিকে যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেন্তে আপোনালোকে আমাৰ চেনেলত গৈ আগৰ ভিডিঅ'বিলাক চাই লৈ আপোনালোকে চাকৰিত কিছু এপ্লাই কৰি ল'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো পলম নকৰোঁ, ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা দুটা বিভাগত আপোনালোকৰ পদ মুকলি হৈ আছে। পোনপ্ৰথমতে আমি ভাৰত চৰকাৰৰ ফালৰ পৰা যি মুকলি কৰা ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যি গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট বৰ্তমান আহিছে 2026ত, আৰু ইয়াতে আমি ইয়াৰ ডিটেইলছখিনি আপোনালোকক ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াতে টোটেল 3টাকৈ মেইন পোষ্ট বৰ্তমান সময়ত মুকলি কৰিছে, য'ত আপোনালোকৰ আছে লোৱাৰ ডিভিজন ক্লাৰ্ক অৰ্থাৎ LDC পোষ্ট আছে। তাৰপাছতে আপোনালোকৰ হিন্দী টাইপিষ্ট পোষ্ট মুকলি হৈছে, আৰু তাৰপাছতে চিভিলিয়ান মেকানিকেল ট্ৰান্সপৰ্ট ড্ৰাইভাৰ অৰ্ডিনেৰী গ্ৰেড CMTD যিটো কোৱা হয়, এনেধৰণে আপোনালোকৰ 3টা মেইন পোষ্ট তেওঁলোকে মুকলি কৰি দিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বৰ যথেষ্ট নালাগে, আপোনালোকে ভালদৰে যে ভিডিঅ'টো চাই গম পাব। আমি যদি প্ৰথম চাওঁ যে টোটেল ভেকেঞ্চিজ কিমান মুকলি হৈছে আপোনালোকে চাব পাৰে। ইয়াতে টোটেল ভেকেঞ্চিজ ইণ্ডিয়ান এয়াৰফ'ৰ্চ গ্ৰুপ চি 2026 তেন্তে আমি চাব পাৰোঁ। কামাণ্ডত আমি যদি চাওঁ হেডকোৱাৰ্টাৰ মেইনটেনেন্স কামাণ্ডত আপোনালোকৰ টোটেল মুকলি হৈছে 14টা পোষ্ট। তাৰপিছতে হেডকোৱাৰ্টাৰ ট্ৰেইনিং কামাণ্ডত 5টা পোষ্ট মুকলি হৈছে। হেডকোৱাৰ্টাৰ চেণ্ট্ৰেল এয়াৰ কামাণ্ডত 3টা পোষ্ট মুকলি হৈছে। হেডকোৱাৰ্টাৰ ৱেষ্টাৰ্ণ এয়াৰ কামাণ্ডত 6টা পোষ্ট মুকলি হৈছে। হেডকোৱাৰ্টাৰ যিটো ইষ্টাৰ্ণ এয়াৰ কামাণ্ড হয় তাত আপোনালোকৰ 6টা পোষ্ট মুকলি হৈছে। আৰু হেডকোৱাৰ্টাৰ ছাউথ ৱেষ্টাৰ্ণ এয়াৰ কামাণ্ডত 5টা, হেডকোৱাৰ্টাৰ ছাউথাৰ্ণ এয়াৰ কামাণ্ডত 1টা, আৰু ইণ্ডিপেণ্ডেণ্ট ইউনিটছত টোটেল মুকলি হৈছে এনেদৰে 7টা পোষ্ট মুকলি হৈছে। অল টোটেল যদি চাবলৈ যাওঁ তেন্তে আপোনালোকৰ এইফালে 47টাকৈ টোটেল আপোনালোকৰ পোষ্ট মুকলি হৈছে। আৰু এইখিনি আনৰিজাৰ্ভ OBC SC ST EWS PWD এক্স ছাৰ্ভিচমেন সকলোৰ কাৰণে পোষ্টখিনি এভেইলেবল আছে। গতিকে ভালদৰে আপোনালোকে চাই যাওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কিদৰে আপোনালোকে এপ্লাই কৰিব সকলোখিনি জনাম। প্ৰথমতে চাব আপোনালোকে নেশ্যনেলিটি আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, অৰ্থাৎ ভাৰতীয় বাসিন্দাই এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা যদি ভালদৰে চাই আপোনালোকৰ মিনিমাম বয়সটো 18 বছৰ, মেক্সিমাম বয়সটো আপোনাৰ 25 বছৰ হ'ব লাগিব, অৰ্থাৎ 18 বছৰৰ পৰা 25 বছৰ বয়সৰ কেণ্ডিডেটে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যন দিয়া আছে OBC কাৰণে 3 বছৰ, SC ST কাৰণে 5 বছৰ, ফিজিকেলি হেণ্ডিকেপ অৰ্থাৎ PWDৰ কাৰণে দিয়া আছে 10 বছৰ। ডিপাৰ্টমেণ্টেল যদি আপোনালোকে এমপ্লয়িজ হয় তেন্তে আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভসকলে, আৰু SC ST সকলে 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া মেইন কথাটো হৈছে ইয়াৰ যিটো শিক্ষাগত অৰ্হতা আৰু দৰমহা আপোনালোকে যদি চায় তেন্তে যিটো আমাৰ লোৱাৰ ডিভিজন ক্লাৰ্ক যিটো ফাৰ্ষ্ট পোষ্ট আছিলে লোৱাৰ ডিভিজন ক্লাৰ্ক, তাতে আপোনালোকে কোৱালিফিকেশ্যন লাগিব ইয়াতে 12 পাছ। ঠিক আছে, এইটো কাৰণে আপোনালোকে 12 পাছ লাগিব। গতিকে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন 12 পাছ আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে যিটো টাইপিং হ'ব এটা কম্পিউটাৰ আপোনালোকৰ থাকিব, ইয়াতে 30 ৱৰ্ডছ পাৰ মিনিটত আপোনালোকে ইংলিছত টাইপিং কৰাৰ পৰা হ'ব লাগিব 35, আৰু 30 যদি আপোনালোকে পাৰ মিনিট হিন্দী টাইপিং কৰিব পাৰে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে চিলেকশ্যন হ'ব। আৰু বা যদি ইয়াৰ ইকুৱেলছ যদি দেখায় আপোনালোকৰ 10,500 kDPA যদি আপোনালোকে কীবৰ্ড ডিপ্ৰেশ্যন পাৰ আৱাৰ বা 9,000 kDPA যদি ৰেচপেক্টিভলি কৰিব পাৰে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব। আৰু দৰমহাটো আপোনালোকৰ লেভেল 2ত থাকিব, যিটো আমাৰ CPSE 7ৰ লেভেল 2 থাকে দৰমহা, তাৰ ওপৰত আপোনালোকৰ দৰমহাটো ইয়াতে থাকিব। নেক্সট আহিছোঁ হিন্দী টাইপিষ্টৰ কাৰণে। হিন্দী টাইপিষ্টৰ কাৰণেও আপোনালোকে কোৱালিফিকেশ্যন 12 পাছ কৰা হ'ব লাগিব। মিনিমাম যিটো কোৱালিফিকেশ্যন সেইটো আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। আৰু টাইপিংটো আপোনালোকৰ 30 ৱৰ্ড পাৰ মিনিট থাকিব লাগিব ইংলিছত, আৰু 35 থাকিব লাগিব, আৰু 30 থাকিব লাগিব আপোনালোকৰ হিন্দী ৱৰ্ড পাৰ মিনিট আপোনালোকে টাইপিং কৰিব পৰা হ'ব লাগিব কম্পিউটাৰত। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা থাকিব লেভেল 2ত। নেক্সট আহিছোঁ যিবিলাক আমাৰ চিভিলিয়ান মেকানিকেল ট্ৰান্সপৰ্ট ড্ৰাইভাৰ অৰ্ডিনেৰী গ্ৰেড যিটো পোষ্ট হয়
তাৰ কাৰণে আপোনালোকে 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব বা তাৰ উপৰি যদি আপোনালোকৰ ইকুইভেলেণ্ট আছে অৰ্থাৎ 12 পাছ হয় তেতিয়াও আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু যদি দশম শ্ৰেণী মাত্ৰ উত্তীৰ্ণ হয় তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব কিন্তু লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্সখন থাকিব লাগিব আৰু মিনিমাম আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব মটৰ ভেহিকল নলেজত থকা আপোনালোকৰ থাকিব লাগিব গতিকে 2 বছৰ যদি আপোনালোকৰ ড্ৰাইভাৰ কৰা নলেজ আছে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু কোৱালিফিকেশ্যন মাত্ৰ আপোনালোকৰ 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব পে লেভেলটো আপোনালোকৰ লেভেল 1 থাকিব ইয়াতে দৰমহা সো সিলেকশন প্ৰসেস যদি চাবলৈ যাওঁ তেন্তে আপোনালোকৰ স্টেপ 1 স্টেপ 2 স্টেপ 1 আপোনালোকৰ এপ্লিকেশ্যন সিকিউৰিটিখিনি ভালদৰে তেওঁলোকে চাব যে এজ লিমিট আপোনালোকৰ কেনে ধৰণৰ মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ ঠিকে থাকে আছে নাই সকলোখিনি তেওঁলোকে চেক কৰিব চেক কৰাৰ পিছত আপোনালোকক ৰিটেন এক্সামিনেশ্যনলৈ তেওঁলোকে কল কৰিব আৰু নেক্সট থাকিব ৰিটেন এক্সামিনেশ্যন যিটো ৰিটেন টেষ্ট হ'ব তাতে আপোনালোকৰ ইংলিছ আৰু হিন্দী দুটাতে থাকিব য'ত আপোনালোকৰ LDC আৰু হিন্দী টাইপিছৰ কাৰণে টপিকছ তেওঁলোকে ইনক্লুড কৰিছে জেনেৰেল ইণ্টেলিজেন্স জেনেৰেল ইংলিছ লেংগুৱেজ নিউমেৰিকেল এপিটিউড আৰু জেনেৰেল এৱাৰনেছ আৰু যিটো আমাৰ CMTD অৰ্থাৎ ড্ৰাইভাৰ যিটো পোষ্ট থাকে তাৰ কাৰণে আপোনালোকে ৰিজনিং জানিব লাগিব নিউমেৰিকেল এপিটিউড জানিব লাগিব জেনেৰেল ইংলিছ আৰু লগতে ট্ৰেড পোষ্ট ৰিলেটেড কুৱেশ্যন থাকিব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ তাৰপিছত ষ্টেপ 3 আপোনালোকৰ স্কিল আৰু ফিজিকেল আৰু প্ৰেক্টিকেল টেষ্ট হ'ব যিটো ড্ৰাইভাৰ কাৰণে যিটো ড্ৰাইভাৰ টেষ্টটো ল'ব আৰু বাকীসকলৰ কাৰণে স্কিল আৰু ফিজিকেল ল'ব যেনে আপোনাৰ কম্পিউটাৰ টাইপিংটো ল'ব আপোনালোকৰ আৰু 4 নম্বৰ হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপিছত আপোনালোকে শ্বৰ্ট লিষ্ট পাব চিলেকশ্যনৰ কাৰণে চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কোনো অনলাইন মাধ্যম নহ'ব ইয়াতে এখন আপোনালোকে এনেক্সা 1 নামৰ এখন ফৰ্ম ডাউনলোড কৰিব লাগিব আৰু তাৰপাছতে টাইপ কৰিব লাগিব ফৰ্মখন আপোনালোকে হিন্দী বা ইংলিছত আৰু এখন ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো তাতে এটাচ কৰিব লাগিব লগতে আপোনালোকৰ এডুকেশ্যন সাৰ্টিফিকেট ডেট অফ বাৰ্থ প্ৰুফ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট যদি আছে PWD সাৰ্টিফিকেট যদি আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট দিব ডিজাৰ্জ বুক আপোনালোকৰ লাগিব ইনকম লগতে এছেট সাৰ্টিফিকেট ফৰ EWS কেণ্ডিডেটৰ কাৰণে এইখিনি লৈ তাৰপিছত আপোনালোকৰ 2 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকৰ লাগিব সেম এজ ফিক্স অন দা ফৰ্ম অৰ্থাৎ ফৰ্মত যিখন আপোনালোকে সাবমিট কৰে তেনেকুৱা ধৰণৰ এখন ফৰ্ম লাগিব আৰু ফটো লাগিব আৰু আপোনালোকে এই যিটো এপ্লাই কৰিব তাত আপোনালোকে লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ কোনটো পোষ্টৰ কাৰণে এণ্ড কেটেগৰী আপোনালোকৰ কি হয় আৰু লগতে আপোনালোকে এটা ইনভলভত 10 ষ্টাম্প 10 ৰুপিছৰ এটা 10 ষ্টাম্প এটা লগাব লাগিব আৰু এইটো আপোনালোকে বাই পোষ্ট কৰিব লাগিব ইণ্ডিয়ান এয়াৰ ফ'ৰ্চলৈ 30 দিনৰ ভিতৰত এপ্লাই যেতিয়া হৈছে তাৰ পৰা 30 দিনৰ আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰা লাষ্ট ডেটটো হৈছে যেটো এইবিলাক মে মাহত মুকলি হৈছে 2-8 এনেকুৱা ভিতৰত মুকলি হৈছিলে গতিকে এৰাউণ্ড আপোনালোকে 1 জানুৱাৰীৰ ভিতৰত আপোনালোকে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চলৈ আপোনালোকে বাই পোষ্ট কৰিব লাগিব গতিকে ভালদৰে আপোনালোকে এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ যদি কিবা খেলিমেলি থাকে আপোনালোকে ৰিজেক্ট কৰা হ'ব আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে গতিকে বিনামূলীয়াকৈ আপোনালোকে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ কাৰণে বৰ্তমান সময়ত আবেদন কৰিব পাৰে আৰু ইয়াতে দেখা পাইছে আমি যদি চাওঁ যোৰহাটত আছে এয়াৰ ফ'ৰ্চত LDC পোষ্ট আনি যাবৰ কাৰণে এটা তেজপুৰত আছে OBC কাৰণে হিন্দী টাইপিছৰ 3 এটা গুৱাহাটী ইণ্ডিয়ান এয়াৰ ষ্টেচনত আপোনালোকৰ LDC কাৰণে আছে এটা পোষ্ট আনৰিজাৰ্ভত আছে মোহনবাৰীত আছে LDC কাৰণে SC কাৰণে এটা পোষ্ট ALG এলং অৰ্থাৎ AF ষ্টেচন মোহনবাৰীত LDC পোষ্টত আনৰিজাৰ্ভত আছে এটা আৰু পানাগড়ত আছে অৰ্জন সিঙৰ যিটো এয়াৰ ফ'ৰ্চ ষ্টেচন তাত আছে আপোনালোকৰ OBC কাৰণে এটা যিটো ড্ৰাইভাৰ পোষ্ট যিটো গ্ৰেড অৰ্ডিনাৰী হয় তাৰ কাৰণে এটা আছে সো এপ্লাই কৰিবৰ কাৰণে যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন আমি ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে এপ্লাই ফৰ্ম বুলি পাব সেই লিংকটোত ক্লিক কৰিলে মানে আপোনালোকে ফৰ্মখন তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব এইখিনি হৈছে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়া বৰ্তমান ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ যি LDC হিন্দী টাইপিছ আৰু ড্ৰাইভিঙৰ চাকৰি গতিকে যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে পোষ্টকেইটাৰ কাৰণে আবেদনটো কৰি লওক অতি সোনকালে কাৰণ 30 দিনৰ ভিতৰত আপোনালোকে বাই পোষ্ট কৰিব লাগিব কোনো ধৰণৰ অনলাইন এপ্লাই লিংক আপোনালোকে নাপায় আমাৰ অসমৰ ফালৰ পৰা CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি যোৰহাটৰ ফালৰ পৰা যি আমাৰ টোটেল MTSত 9টা পোষ্ট মুকলি হৈ আছিলে মাল্টিটাস্কিং ষ্টাফত 9টা পোষ্ট মুকলি হৈ আছে য'ত আনৰিজাৰ্ভত 4টা আছে EWSত এটা আছে OBC এনচেলত 2টা আছে SCত এটা আছে আৰু ST কাৰণে এটা পোষ্ট আছে আৰু পোষ্টটোৰ কাৰণে আপোনালোকৰ মেক্সিমাম যিটো এজ হ'ব লাগিব সেইটো 25 অৰ্থাৎ 25ৰ তলৰ যিবিলাক হয় তেওঁলোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যনটো চাই ল'ব আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে মাত্ৰ 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰে বা ইকুইভেলেণ্ট হ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰে আৰু ইয়াতে ডিজায়াবল কোৱালিফিকেশ্যন যদি আপোনালোকে ইণ্টাৰমিডিয়েট 12 ক্লাছ হয় তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে ডিজায়াবল কোৱালিফিকেশ্যন হ'ব ড্ৰাইভাৰ যিটো পোষ্ট হয় তাৰ কাৰণে আপোনালোকে
এটা পোষ্ট পাইছে যিটো আনৰিজাৰ্ভত ৰাখিছে, গতিকে সকলোৱে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো মেক্সিমাম এজ হৈছে আপোনালোকৰ 27 বছৰ, তাৰ 27 বছৰ বয়সলৈকেহে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকৰ থাকিব কোৱালিফিকেশ্যনটো মাত্ৰ 10 পাছ বা ইকুইভেলেণ্ট। গতিকে 10ম শ্ৰেণীৰ যিসকল উত্তীৰ্ণ হয় তেওঁলোকে যোৰহাটৰ ফালৰ পৰা মুকলি হোৱা ছায়েন্স টেকন'লজি পষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। কিন্তু ড্ৰাইভাৰ পষ্টটোৰ কাৰণে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু লগতে আপোনালোকৰ 3 বছৰ ড্ৰাইভিং কৰা এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু বয়সৰ যিটো কেটেগৰী আপোনালোকে SC ST সকলে 5 বছৰ ৰিলেক্সেশ্যন পাব, OBC সকলে 3 বছৰ, PW সকলে 10 বছৰ, PW OBC 13 বছৰ আৰু PW ST ST সকলে পাব 15 বছৰ এজ ৰিলেক্সেশ্যন। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মাত্ৰ এটা ফিজ ৰাখিছে তেওঁলোকে, জেনেৰেল OBC আৰু EWSৰ কাৰণে 500 টকা ফিজ অনলি মেলৰ কাৰণে। কিন্তু ফিমেল যিবিলাক SC ST PWD বা ESM হয় বা CSIR এমপ্লয় হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এটা ফিজ তেওঁলোকে ৰখা নাই। এই পোষ্টটোৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যিবিলাক ডকুমেণ্ট লাগিব, মেট্ৰিক পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, 12ৰ যদি আছে বৰ্তমান আপোনালোকে দিব পাৰে, ITI চাৰ্টিফিকেট যদি আছে দিব পাৰে, তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে চাইন বাই দ্য স্পেচিফিক অথৰিটি যদি আপোনালোকে এপ্লিকেবল হয়, ড্ৰাইভিং লাইচেঞ্চখন লাগিব যদি ড্ৰাইভিং পষ্টটোৰ কাৰণে এপ্লাই কৰে। তাৰপিছতে আপোনালোকৰ এইবিলাক ষ্টেট বেংক কালেকশ্যন পে'মেণ্ট ৰিচিপ্ট এখন লাগিব যিটো পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকৰ চেলাৰীটো হ'বৰ কাৰণে, ডেট অফ বাৰ্থ লাগিব আৰু যিবিলাক ডকুমেণ্ট আছে আপোনালোকে ডকুমেণ্টবিলাক ছাবমিট কৰিব লাগিব। আৰু এপ্লাইটো হৈ আছে আপোনালোকৰ 5 মে' তাৰিখৰ পৰা 4 জুন তাৰিখলৈকে এপ্লাই হ'ব। গতিকে সোনকালে আপোনালোকে আবেদন কৰক, যিমান পাৰে আপোনালোকে 4 জুন তাৰিখলৈকে ৰৈ নাথাকিব, অতি সোনকালে আবেদনটো কৰি ল'ব পাৰে। আৰু আবেদন কৰিবৰ কাৰণে যিটো এপ্লাই লিংক, সেই লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে মাত্ৰ ডেছক্ৰিপশ্যনখিনি চেক কৰক, আপোনালোকে দেখা পাব যে CSR যোৰহাট এপ্লাই বুলি, সেই লিংকটোত ক্লিক কৰিলে মানে এই পষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ আমাৰ অসমত আৰু ভাৰতত মুকলি হৈ থকা নতুন আমি গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু অনাগত দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ইয়াৰ তথ্যবিলাক অতি সোনকালে গম পাই আবেদনটো কৰি ল'ব পাৰে। আমি আগতেও এনেধৰণৰ ভিডিঅ' দি আছোঁ, ডেইলি আমি আপডেট দি আছোঁ, চাকৰি আপডেট। গতিকে আপোনালোকে আমাৰ চেনেলটো ভালদৰে ভিজিট কৰক, তাতে আপোনালোকে যোনটো পষ্টৰ কাৰণে মন যায় তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানখিনি দিব চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো আজি ইমানেই। ধন্যবাদ। জয় অসম, জয় হিন্দ।